আপোনালোকে জানে উম, দেউৰী ভাষাটো আপোনাৰ ইউনেস্কো ৰিপৰ্ট মতে হয় এই অলপতে হুম, হুম। তেওঁলোকে এটা ঘোষণা কৰিছিলে তাত ভাৰতৰ বহুতো ভাষা বা পৃথিৱীৰ বহুতো ভাষা লুপ্ত হৈ গৈছে বুলি কোৱা হৈছে। দেউৰী ভাষাৰ প্ৰসাৰৰ বা উন্নতিৰ ক্ষেত্ৰত আপোনালোকৰ সাহিত্য সভাৰ অৱদান কণ্ট্ৰিবিউশ্যনটো কি ধৰণৰ বুলি আপুনি ক'ব বিচাৰে? সেই কণ্ট্ৰিবিউশ্যনৰ কথাটো ক'বলৈ গ'লে আমি এটা বহুত দিনীয়া হেৰিলৈ আমি প্ৰাচীন হেৰিলৈ গুচি যাব লাগিব। হুম, হুম। দেউৰী ভাষাটো যিহেতু এটা প্ৰাচীন ভাষা বুলি স্বীকৃত, উম, দেউৰী সাহিত্য সভা মানে দেউৰী চুৰচেপা চেংচাৰ উম, আমাৰ যিটো এষ্টাব্লিছমেণ্ট অৰ্থাৎ স্থাপিত হৈছিলে 1965 অৰ্থাৎ 1960 1965 চনৰ হয় 20 জানুৱাৰী তাৰিখে হুম, হুম, স্থাপন হৈছিলে। সেই যিটো এতিয়া আমাৰ ত্ৰিবাৰ্ষিক অধিৱেশন 34তম হ'ব, হুম, হুম। সেই জেগাতেই আচ্ছা প্ৰথমতে প্ৰতিষ্ঠা লাভ কৰিছিলে হুম, হুম, আৰু তেতিয়াৰ পৰাই হুম, হুম। দেউৰী ভাষা সাহিত্যৰ হকে হয় উক্ত অনুষ্ঠানে উম, যৎপূৰ্ণাস্তি চেষ্টা কৰি থকা হৈছে উম, উম, আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে।